উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটা বাসগৃহত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ অধ্যয়ন সীমান্ত দণ্ডাধীশ আৰু আৰক্ষীৰ। ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে উত্তেজনাই। বাসগৃহটোত কোনে অগ্নিসংযোগ কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। নগা দুৰ্বৃত্তই বাসগৃহটোত অগ্নিসংযোগ কৰাৰ সন্দেহ একাংশৰ। আমি আপোনালোকক সেই বাসগৃহটোৰ অগ্নিসংযোগৰ মুহূৰ্তৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু তাৰ পিছৰ অগ্নি নিৰ্বাপন হোৱাৰ পিছৰ দৃশ্য দেখুৱাইছোঁ। সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এই বাসগৃহটো। এয়া দৃশ্য দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান ভয়ংকৰ আছিল সেই অগ্নিকাণ্ড, যাৰ ফলত কেৱল মাত্ৰ ঘৰটোৰ টিং কেইচলাহে পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে। বাকী সকলো সামগ্ৰী পুৰি ছাই হৈ গৈছে এই অগ্নিকাণ্ডত। আমি আপোনালোকক সেই ঘটনা সন্দৰ্ভত সবিশেষ জনাবৰ বাবে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাৰ কাষলৈ। থুৰিবাৰীৰ পৰা বেদান্ত ভাৰ্গৱ বৰা সংযুক্ত হৈছে। বেদান্ত, এফালে দেখিবলৈ পোৱা গৈছিল যে নগাই অসমৰ উচ্ছেদিত ভূমি তেওঁলোকৰ বুলি দাবী কৰিছিল, আনফালে এইবাৰ নগাই অসমৰ লোকৰ বাসগৃহ জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে। মুঠৰ ওপৰত উৰিয়ামঘাটৰে হওক, উচ্ছেদিত ভূমিৰে হওক বা মেৰাপানীৰ উচ্ছেদিত ভূমিৰে হওক, যি ধৰণৰ আশংকা কৰা হৈছিল যে নগাই তাত দখল দিবলৈ চেষ্টা কৰিব, আৰু সেয়াই যেন এতিয়া প্ৰতীয়মান হৈছে। নগাই ইতিমধ্যে তেওঁলোকৰ যিটো সন্ত্ৰাস, সেই সন্ত্ৰাস সীমান্ত অঞ্চলত আৰম্ভ কৰি দিছে এইবোৰ ঘটনাৰে। এই গোটেই ঘটনাটো সন্দৰ্ভত শেহতীয়া কেনেকুৱা কথা বতৰা পোহৰলৈ আহিছে, মই সেইখিনি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চিতভাৱে ৰাজদীপ, প্ৰথমতে আপুনি যিটো কথা উল্লেখ কৰিছে বা ইয়াৰ স্থানীয় ৰাইজে যি প্ৰথমতে আশংকা প্ৰকাশ কৰিছিলে, সেই আশংকা এই মুহূৰ্তত কিন্তু স্পষ্ট নহয়। সেই বিষয়টো কিন্তু স্পষ্ট নহয় যে নগা দুৰ্বৃত্তই বা নগা লোকে আহি ইয়াত অগ্নিসংযোগ কৰিছে, সেই কথাটো এই মুহূৰ্তত স্পষ্ট নহয়। কাৰণ এই গৃহটোত মই য'ত উপস্থিত আছোঁ, অসম নাগালেণ্ড সীমান্তৱৰ্তী বি ছেক্টৰৰ থুৰিবাৰী অঞ্চল। এই থুৰিবাৰী অঞ্চলত ছালাম আলী নামৰ এজন ব্যক্তিৰ এইটো বাসগৃহই নহয়, গোটেই চৌহদটো মই দেখুৱাম, মোৰ সতীৰ্থ কৈলাশে দেখুৱাব। কিন্তু যি কথাটো উল্লেখ কৰিছে যে অসম নাগালেণ্ড সীমান্তৱৰ্তী এই যি উচ্ছেদৰ পিছত যি পৰিৱেশ, এক স্পৰ্শকাতৰ এক পৰিৱেশে ইয়াত আচলতে বিৰাজ কৰিছে। ইয়াত এই থুৰিবাৰী অঞ্চলতো আচলতে জাননী দিয়া হৈছিলে। জাননী দিয়াৰ পূৰ্বে ছালাম আলী নামৰ যিটো ব্যক্তিৰ বাসগৃহ, মই এই মুহূৰ্তত মোৰ সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এই বাসগৃহটো চাওক, তেওঁ আজিৰ পৰা যিহেতু কালি নিশাৰ ভাগত অগ্নিসংযোগ হৈছে, ঘৰটোত ইয়াত জুই জ্বলিছে, কিন্তু কেনেধৰণে জুই জ্বলিছে সেই এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। তাৰ বিপৰীতে মোৰ সতীৰ্থই দেখুৱাব যে এই যি চৌদিশৰ পৰিৱেশ, ইয়াত আচলতে ছালাম আলীয়ে যেনেধৰণে বসবাস কৰিছিলে, সেই বসবাস কৰাৰ এটা ঘৰৰ অংশ আচলতে ইয়াত খেৰৰ যিসমূহ মেজি আছিলে, সেই খেৰৰ মেজিসমূহ জ্বলি আছে। এতিয়াও উমি ইয়াৰ পৰা ধোঁৱা ওলাই আছে, মোৰ সতীৰ্থই সেয়া দেখুৱাইছে। স্থানীয় লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, বা স্থানীয় যিসকল দল সংগঠন আছে, দল সংগঠনৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ মই কিছু সময় পূৰ্বে তেওঁলোকৰ লগত মই যেতিয়া কথা পাতিছিলোঁ, তেওঁলোকে কৈছে যে গোটেই বিষয়টো স্পষ্টকৈ কেতিয়াও কৈ দিব নোৱাৰি যে নগা দুৰ্বৃত্তই জ্বলাইছে বা নগা দুৰ্বৃত্তই ইয়াত আহি হুলস্থুল কৰিছে। গোটেই বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই, ধূসৰ হৈ আছে। মই তাৰ বিপৰীতে এটা দেখুৱাব অনুৰোধ জনাইছোঁ যে ছালাম আলী নামৰ ব্যক্তিজনে যেতিয়া জাননী লাভ কৰিছিলে, জাননী লাভ কৰাৰ পিছত ইয়াৰ পৰা নিজেই ঘৰ বাৰীৰ পৰা যিসমূহ সামগ্ৰী আছিলে, সেই সামগ্ৰীসমূহ লৈ ইতিমধ্যে তেওঁ এই স্থানৰ পৰা ৰাওনা হৈছে। তাৰ সমান্তৰালভাৱে মোৰ সতীৰ্থ চিন্তুৱে দেখুৱাইছে যে চাওক, ছালাম আলীৰ বাসগৃহৰ এইটো যিটো খেৰৰ মেজি দেখিছিলে, সেই খেৰৰ মেজিৰ কাষতে থকা এইটো এটা বৃহৎ তামোলৰ ফেক্টৰী আছিলে। ইয়াত তামোলৰ ফেক্টৰীটো মোৰ সতীৰ্থই দেখুৱাইছে, আৰু কাষতে আপোনালোকে দেখিব তামোলৰ যিসমূহ এইটো ফেক্টৰী, য'ত আচলতে তামোলসমূহ সিজোৱা হয় বা তাত তামোলসমূহ প্ৰস্তুত কৰা হয়, তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে তামোলৰ বাকলিৰে ইয়াত গোটেই অঞ্চলটো আচলতে ভৰি পৰিছে। কিন্তু বিষয়টো যিটো উত্থাপন হৈছে যে এই মুহূৰ্তত যিহেতু এই গোটেই সীমান্ত অঞ্চলটো এক উত্তেজনাই বিৰাজ কৰি আছে, আৰু কালিৰ যিটো ঘটনা, সেই কালিৰ ঘটনাৰ পিছত বৰ্তমান আৰু গোটেই বিষয়টো এতিয়া স্পৰ্শকাতৰ হৈ পৰিছে। ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে। মই পোনে জানিব বিচাৰিছোঁ, কালিৰ পৰা যিটো ঘটনা সংঘটিত হ'ল, এই অঞ্চলতো আচলতে জাননী প্ৰেৰণ কৰা হৈছে। তাৰপিছত গোটেই বিষয়টো নগাই সন্ত্ৰাস কৰিছে, নগাই ইয়াত নগা দুৰ্বৃত্ত অগ্নিসংযোগ কৰিছে, তেনেধৰণৰ কথাই আচলতে গোটেই অঞ্চলটো বিয়পি পৰিছে, যাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ব্যক্তিসকল এই মুহূৰ্তত ইয়াত উপস্থিত নাই, বা আমি তেওঁলোকৰ লগত কিছু সময় আগতে কথা পাতিছিলোঁ, তেওঁলোকে কেমেৰাৰ আগত মুখ খুলিব বিচৰা নাই। কিন্তু আপোনালোকে তেওঁলোকৰ লগত কথা পাতোঁতে কি সুধিছিলে, আচলতে নগা দুৰ্বৃত্ত হয়নে প্ৰকৃততে?
আসলে অসম নাগালেণ্ড উৰিয়ামঘাট ৰেংমা ফৰেষ্টৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ শান্তিপূৰ্ণ সমাপ্ত হোৱাৰ পাছত আচলতে কিছু যিসকল গাঁও অবৈধ বেদখলকাৰীয়ে দখল কৰি আছিল সেইসকল ব্যক্তি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ কৰাৰ পৰিকল্পনাৰ আচলতে অসমৰ মাননীয় গৃহমন্ত্ৰী বা গৃহ বিভাগ লগতে বন বিভাগে আছে তেখেতলোকে জাননী প্ৰেৰণ কৰিছিলে। জাননী প্ৰেৰণ কৰাৰ পাছতে তেখেতলোকে ঘৰসমূহ খালী কৰাৰ পাছত আচলতে তেখেতলোকে এটা পৰিকল্পনা সৃষ্টি কৰি আচলতে যিহেতু প্ৰথম পৰ্যায়ত শান্তিপূৰ্ণ উচ্ছেদ হোৱাৰ পাছত আচলতে দ্বিতীয় পৰ্যায়ৰ আচলতে এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেখেতলোকে এটা তৃতীয় পক্ষৰ শক্তি লৈ আচলতে তেখেতলোকে এটা পৰিকল্পনা কৰিছে। আচলতে যিগৰাকী ব্যক্তিৰ ঘৰত আচলতে আজি আমি থুৰিবাৰী অঞ্চলৰ চালাম আলীৰ ব্যক্তিগৰাকীক যিহেতু কালি যোৱা নিশা ঘৰত তেখেতলোকে অগ্নিসংযোগ হোৱাৰ বা আমি বাতৰি পাইছিলোঁ বা তেখেতলোকে আমি আজি সেই স্থানলৈ উপস্থিত আছোঁ। আচলতে তেখেতলোকে যদিও আজি ঘৰটো জ্বলাইছে তৃতীয় পক্ষই যিটো ঘৰটো জ্বলাইছে বুলি আমি আজি ধাৰণা কৰিছোঁ, কিন্তু তেখেতলোকে নিজৰ বাসগৃহটো কিন্তু জ্বলোৱা নাই, তেখেতলোকে জ্বলাইছে কিন্তু খেৰ মেজিটো জ্বলাইছে। তেখেতে কাষতে লাগি থকা তেখেতলোকে অবৈধভাৱে আচলতে এই অঞ্চলত যিটো তামোলৰ আচলতে ৰমৰমীয়া যিটো আচলতে তেখেতলোকে বেহা সৃষ্টি কৰিছিল। আচলতে তেখেতলোকৰ সেই তামোলৰ ফেক্টৰীৰ কাষত থকা যিবোৰ মানে আচলতে ব্যক্তিসকলে তামোল আচলতে তেখেতলোকে চুপাৰি আচলতে প্ৰস্তুত কৰি সেই ঘৰটো আচলতে তেখেতলোকে জ্বলোৱাৰ আমি পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব বিচাৰোঁ, তেখেতলোকে আচলতে বিভিন্ন সময়ত কৈ থাকে যে আমি এই নগাৰ ব্যক্তিসকলৰ লগত আজি আচলতে আমি মিলি আচলতে এই অঞ্চলটো আমি স্থায়ীভাৱে থাকিবলৈ ল'ম। আচলতে এইটো এটা পৰিকল্পনা সৃষ্টি কৰিছে, যিহেতু আচলতে তেখেতলোকে পৰিৱেশটো আচলতে অশান্ত কৰিবৰ কাৰণে আচলতে তেখেতে এই ঘৰটো অগ্নিসংযোগ কৰাৰ আচলতে আমি দৃষ্টিগোচৰ হৈছে। আচলতে এটা কথা ক'ব বিচাৰিছোঁ, সেইকাৰণে সেইসকল ব্যক্তিক আচলতে উচ্ছেদ যিহেতু দিছেই দ্বিতীয় পৰ্যায়ত আচলতে উচ্ছেদ কৰিম বুলি বা দ্বিতীয় পৰ্যায়ত তেখেতলোকে বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ আচলতে পৰিকল্পনা অসমৰ বন বিভাগে দেখিছোঁ পৰিকল্পনা কৰিছে। সেইসকল ব্যক্তিক আচলতে ৰখাই থোৱাৰ কোনো প্ৰয়োজন নাই। সেইসকল ব্যক্তিক আচলতে উচ্ছেদ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী জনাই আহিছিলোঁ। আজিও আচলতে এই স্থানৰ পৰা এটা কথা ক'ব, তেখেতলোকে যাতে কোনো আকৌ দ্বিতীয় এটা ঘৰ নজ্বলোৱাৰ আগমুহূৰ্ততে আচলতে এইসকল ব্যক্তিক উচ্ছেদ কৰিব বুলি মাননীয় গৃহমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ। যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকী যিহেতু দেৰগাঁৱলৈ আহিছে, তেখেতক আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আচলতে প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ আমি লগতে আৰু এই উচ্ছেদ প্ৰক্ৰিয়াটো আছে ছাত্ৰ সন্থাই প্ৰথম পৰ্যায়ৰ পৰা সমৰ্থন জনাই আহিছোঁ। আৰু এইসকল ব্যক্তিয়ে যে কোনো কাৰণত দ্বিতীয়টো ঘৰ নজ্বলোৱাৰ আগমুহূৰ্ততে আচলতে সেইসকল ব্যক্তিক উচ্ছেদ কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাই। যিহেতু তেখেতলোকে এই যি অগ্নিসংযোগৰ ঘটনা আপুনি এটা ক'ব বিচাৰেনে তৃতীয় পক্ষ জড়িত হৈ থাকিব পাৰে, অশান্তিময় এক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে বুলি ক'ব বিচাৰে নেকি? হয়, আচলতে এইটো এটা অসম নাগালেণ্ড এটা সীমামূৰীয়া অঞ্চল। আচলতে তেখেতলোকে ঘৰটো জ্বলাই এইটো কথা দেখুৱাব বিচাৰিছে, নগাই ব্যক্তিসকলে ঘৰটো জ্বলাইছে। আচলতে এই পৰিৱেশটো অশান্ত কৰিবৰ কাৰণে আচলতে তেখেতলোকে এটা যিটো ব্লু প্ৰিণ্ট ৰখিছে এইটো আচলতে ভিত্তিহীন কথা। আচলতে আমি এটা কথা ক'ব বিচাৰোঁ, তেখেতলোকে যদি ঘৰটো আচলতে তৃতীয় পক্ষে জ্বলোৱা হ'লে তেখেতলোকৰ নিজৰ বাসগৃহটো জ্বলালে, কিন্তু আজি সেই বাসগৃহটো জ্বলোৱা নাই। তেখেতলোকৰ কাষতে লাগি থকা বা তামোল ফেক্টৰী এই কাষতে লাগি থকা সেই ঘৰসমূহ জ্বলাইছে। আৰু তেখেতলোকে ইয়াৰ পৰা ধৰক মানে কালি দিনত তেখেতলোকে বস্তু ইয়াৰ পৰা আঁতৰাইছে বুলি আমি গম পাইছোঁ। সেইসকল ব্যক্তি যদি জাননী পাইছে, সেইসকল ব্যক্তি যে উচ্ছেদ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এই বন বিভাগক আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, এই অঞ্চলটো আচলতে স্থানীয় ব্যক্তিসকল আজিৰ তাৰিখত কিন্তু আশংকাত ভুগি আছে। সেইসকল ব্যক্তিকে নিৰাপত্তা দিবৰ বাবে মাননীয় গৃহ বিভাগে আচলতে এই অঞ্চলত আচলতে অধিক কটকটীয়া নিৰাপত্তা দিবৰ বাবে আজিৰ তাৰিখত তৃতীয় পক্ষৰ মুখখন স্পষ্ট হ'ব লাগে। কি দাবী জনাব? তৃতীয় পক্ষৰ মুখখন স্পষ্ট হৈ সেইসকল ব্যক্তিক আচলতে মানে উচ্ছেদ কৰাৰ উপৰিও সেইসকল ব্যক্তিকে উচিত শাস্তি দিবৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এজন ব্যক্তি আছে, কি ক'ব বিচাৰিব গোটেই ঘটনাটো? নহয়, এই কথাটো আমাৰ মানে যোৱাকালি আপোনাৰ 8:30-9টামান বজাত আমাৰ এই গাঁৱৰে 2-3জন মান ব্যক্তিয়ে ফোন কৰিছিলে আমালৈ যে এনেকৈ আমাৰ ঘৰৰ পিছফালে এটা ঘৰ জ্বলিছে। তাৰপিছত ওচৰত বড়ো মানুহ আছে, বড়ো ল'ৰাই ফোন কৰিছিলে। তেতিয়া আমি খবৰ কৰিছিলোঁ আমাৰ উৰিয়ামঘাটৰ ছেক্টৰৰ এজন CID বুলিয়ে জানো আমি প্ৰকৃততে, তেওঁক ফোন কৰিছিলোঁ। তাৰপিছত আমাৰ ছাত্ৰ সন্থাৰ আমাৰ আছু বা আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ তেনেকৈ বিষয়ববীয়াক আমি ফোন কৰিছিলোঁ। আমিও উৰিয়ামঘাট আঞ্চলিকৰ চুতীয়া ছাত্ৰ সন্থাৰ এজন সদস্য হয়। তেতিয়া খবৰটো পাই পেলাই আমি প্ৰথমতে ভাবিছিলোঁ নগা দুৰ্বৃত্তই মানে জ্বলাইছে, ওচৰ চুবুৰীয়া মানুহখিনিয়ে কৈছে। কিন্তু এতিয়া ইয়াত অনুমানটো কৰিছোঁ, এতিয়া মানে যিটো মেইন ঘৰ এই ঘৰটো জ্বলোৱা নাই, তো মানে থকা ঘৰটো এতিয়া ফেক্টৰীবোৰহে জ্বলিছে। তো তেনে সন্দেহত মানে কি তেওঁ মানে নগা আৰু আমাৰ কি কয় খিলঞ্জীয়াৰ মাজত সংঘাত লগাবোৰ মানে তৃতীয় পক্ষৰ তেনেকুৱা এটা হেৰি হৈছে নেকি, তেনেকুৱাও অনুভৱ কৰোঁ আমি। সেইটো কাৰণে মানে কি যিজন মানে প্ৰকৃত মানে দুৰ্বৃত্ত বা তেওঁক হেৰি কৰি পেলাই যেন আমাৰ অসম চৰকাৰ তথা বিশ্বজিৎ দা আৰু পুলিচ প্ৰশাসনে যেন আমাৰ মানে উচিত ব্যৱস্থা কৰি তেওঁক শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। যিটো নিশ্চয় চাওক, সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে এই ঘটনাৰ আঁৰত তৃতীয় পক্ষ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বেদান্ত ভাৰ্গৱ বৰা।